গুঞ্জন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যে ৯৪ সংখ্যক অধিৱেশন এই অধিৱেশনে সকলোকে ইয়াৰ যিটো আধ্যাত্মিক পৰিৱেশ সেই আধ্যাত্মিক পৰিৱেশে সকলোকে হাত বাউলি মাতিছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভকত বৈষ্ণৱে ইয়াত আহি ইতিমধ্যে ভিৰ কৰিছেহি আৰু আজিৰ যিহেতু প্ৰথম দিনটোত বহুকেইখন তোৰণ বা বহুকেইটা শিবিৰ মুকলি অনুষ্ঠান তেওঁলোকৰ ইতিমধ্যে হ'ল এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠান ইতিমধ্যে সমাপন হ'ল নিশালৈ আছে সন্ধিয়াৰ ভাগৰ পৰা যিটো সাংস্কৃতিক অনুষ্ঠান তেওঁলোকৰ আছে আৰু সমান্তৰালভাৱে কেইবাখনো অংকীয়া ভাওনাৰ প্ৰদৰ্শন আজি বিশেষ কাৰ্যসূচীত তেওঁলোকৰ সন্ধিয়াৰ ভাগলৈ থাকিব কিন্তু কথাটো হৈছে গুঞ্জন যে এই যিটো আধ্যাত্মিক পৰিৱেশ এই আধ্যাত্মিক পৰিৱেশ বা এই আধ্যাত্মিকতাৰ যিজাক বৰষুণ এই বৰষুণ জাকত তিতিবুৰি জীপাল হ'বলৈ যিসকলে বিভিন্ন প্ৰান্তৰ পৰা আহে তাৰ ভিতৰত ১০,০০০ৰো অধিক কিন্তু ইয়াত যুৱ প্ৰজন্মৰ প্ৰতিনিধি আহে অৰ্থাৎ সেৱা বাহিনীৰ সেইসকল যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে ইয়াত দিনে নিশাই ভকত বৈষ্ণৱক সেৱা কৰিবৰ বাবে তেওঁলোকে এক প্ৰকাৰ ইয়াত ব্যস্ত হৈ থাকে আৰু তেওঁলোকে দীৰ্ঘদিন জোৰা যি প্ৰস্তুতি সেই প্ৰস্তুতিৰ অন্তত তেওঁলোকে সত্ৰীয়া সংস্কৃতি শংকৰী সংস্কৃতিৰ যে আখৰা প্ৰতিদিনেই চলাই থাকে তাৰ যি প্ৰতিভা সেই প্ৰতিভা কিন্তু তেওঁলোকে ইয়াত বিকাশ কৰিবলৈ কিছু সুযোগ পায় সেয়া লাগিলে আপুনি সত্ৰীয়া সংগীতেই কওক সত্ৰীয়া নৃত্যই কওক ইয়াত অংকীয়া ভাওনাই কওক বা তেওঁলোকৰ যিসমূহ প্ৰতিভা আৰু বিশেষকৈ দিনে নিশাই ইয়াত হৰিনামেৰে এক প্ৰকাৰ বৈকুণ্ঠ ধামলৈ এয়া পৰিণত হয় এই সমন্বয় ক্ষেত্ৰ আৰু প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱগোস্বামী সোঁৱৰণী তোৰণতেই লিখা আছে যে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া এই যি সমন্বয় ক্ষেত্ৰ এই সমন্বয় ক্ষেত্ৰত যিটো আধ্যাত্মিকতাৰ যিজাক বৰষুণ সেই বৰষুণ জাকত সকলোৱে তিতিবুৰি জোৰ লিজুপুৰি হ'বলৈ ইয়ালৈ আহে আৰু আমি পুৱাৰে পৰা এটা পৰিৱেশ দেখুৱাই আছোঁ বিভিন্ন ক্ষেত্ৰত আমি পৰিৱেশসমূহ দেখুৱাইছোঁ বিভিন্ন স্থানৰ পৰা দেখুৱাইছোঁ বিপণীৰ পৰা আমি দেখুৱাইছোঁ য'ত ৰান্ধনীশাল সেই ৰান্ধনীশালৰ পৰা আমি দেখুৱাইছোঁ ভোজনালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু তাৰপিছত আমি দেখুৱাইছোঁ পুৱাৰে পৰা যিসকল ইয়ালৈ ভকত বৈষ্ণৱ আহে সেই ভকত বৈষ্ণৱসকলক আদৰিবৰ বাবে এটা আধ্যাত্মিকতাৰ পৰিৱেশ তেওঁলোকে ইয়াত বিৰাজ কৰে আৰু ইয়াত যিসকল সেৱা বাহিনীৰ যিসকল সদস্য থাকে তেওঁলোকে ইয়াত আহি ইয়াত অংশগ্ৰহণ কৰে আৰু সেইসকল ভকত বৈষ্ণৱক আদৰিবৰ বাবে তেওঁলোকে দিনে নিশাই ইয়াত তেওঁলোকে ৰাতিপুৱাৰে পৰা শাৰী পাতে আৰু এই যি হৰিনামৰ এটা পৰিৱেশ তেওঁলোকে ইয়াত সৃষ্টি কৰিছে প্ৰথম কথাটো হৈছে যে সেৱা বাহিনীয়ে আপোনালোকে যেনেধৰণে সাধনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আদৰ্শ সেই আদৰ্শক আপোনালোকে মানি লৈ পৰৱৰ্তী সময়ত নিজকে সমাজখনত কিবা এটা কৰিব পৰা এটা মানসিকতাৰে আগবঢ়াৰ যিটো সংকল্প সেই সংকল্পসমূহ আপোনালোকে কেনেধৰণে লৈছে আৰু এই যি শংকৰী সংস্কৃতি সত্ৰীয়া সংস্কৃতি আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ যিটো ভূমিকা সেই ভূমিকা আপোনালোকৰ কেনেকুৱা ধৰণে আপোনালোকে আগুৱাম বুলি আপোনালোকে থিৰ কৰিছে প্ৰথম কথা নিয়মানুবৰ্তিতা এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আমি নিয়মানুবৰ্তিতা আৰু আমাৰ টাইম মেনেজমেণ্ট যিটো ভালদৰে আমি সেইটো শিকিব পাৰিছোঁ সেইখিনিয়ে আগলৈ আমাক এজন ভাল নাগৰিক হোৱাত সহায় কৰিব আৰু আমি এই অনুষ্ঠানটোত যিসকল ভকত আহিছে তেওঁলোকক সহায় কৰিছোঁ তেওঁলোকৰ অৱস্থাটো তেওঁলোকৰ পৰিস্থিতিটো বুজি পাইছোঁ সেই তেনেদৰে থাকিলে আমি আগলৈ নিজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম আৰু আগলৈও এনেকৈ মানুহক সহায় কৰি যাব পাৰিম ধন্যবাদ ইতিমধ্যে তেওঁ কৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেৱা বাহিনীৰ এই যি নতুন প্ৰজন্মৰ প্ৰতিনিধি সেই নতুন প্ৰজন্মৰ প্ৰতিনিধিক ইয়াত তেওঁলোকক নিয়মানুবৰ্তিতা তেওঁলোকক শিকাইছে যে আগন্তুক দিনত নিজৰ এই যি আদৰ্শ এই আদৰ্শলৈ অৰ্থনৈতিকভাৱে সাংস্কৃতিক এটা মন লৈ এইখন ৰাজ্যখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব কি শিকাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘই আপোনালোকক মূলতঃ কি শিকাইছে আমাক কেনেদৰে ভকত সেৱা কৰিম আমি ভকতৰ পৰা আমি ভকত সেৱা কৰিলে আমাৰ মন ভাল হয় আমি পুণ্য লাভ কৰিম বুলি ভাবোঁ আৰু চাৰিওফালে আপুনি যিফালে চাই কোনোবাই যদি বৰগীত গাইছে কোনোবাই দিহানাম গাইছে কেইজনমান যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে তেওঁলোকে ইয়াত দিহানাম পৰিৱেশন কৰিছে আমি অকণমান তেওঁলোকৰ ওচৰলৈ যাম আৰু সেই দিহানাম দেখুৱাম আৰু আমি বৰগীতো দেখুৱাম হৰি ৰাম হৰি অনন্ত মুৰাৰী ৰাম আপুনি সজিলা সৰ সয়জত হৰি ৰাম হৰি অনন্ত মুৰাৰী ৰাম সমস্ত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোক ক'ৰ পৰা আহিছে আৰু বৰপেটা জিলা কি বাৰ্তা দিব বিচাৰিব দৰ্শকসকলক বিশেষকৈ এই যিটো পৰিৱেশ এই পৰিৱেশৰ পূৰ্বেও আপোনালোক আহিছেনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ আমি আগতে আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ আৰু এইবছৰ আহিছোঁ এইবেলি আহি বহুতেই ভাল লাগিছে ভক্তিময় পৰিৱেশ সকলো পিনে ভকতৰ সংগ ভকত বৈষ্ণৱৰ সংগ পালে আমাৰ
মানে আমি উদ্ধাৰ হ'ব পাৰোঁ আৰু বহুত ভাল লাগিছে বৰপেটাৰ পৰা তেখেতলোকে আহিছে আৰু তেওঁলোকে নিজৰ যি স্বকীয়তা সেই স্বকীয়তা ৰক্ষা কৰি ইয়াত তেওঁলোকে সত্ৰীয়া সংস্কৃতি ইয়াত তেওঁলোকে আখৰা কৰিছে আৰু আমি বিভিন্ন প্ৰান্তত দেখিছোঁ যে য'তেই হওক শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে হৰি নামেৰে মুখৰিত এজাক আকাশ বতাহ তেওঁলোকে মুখৰিত কৰি তুলিছে আৰু প্ৰতিগৰাকীয়ে এই আধ্যাত্মিকতাৰ যিখন পৃথিৱী সেই পৃথিৱীত তেওঁলোকে কিবা এটা শিকিবলৈ আহিছে তেওঁলোকে এই আধ্যাত্মিকতাৰ পৃথিৱীখনত তেওঁলোকে নিজকে আগুৱাই নিবলৈ আহিছে অকণমান আপোনালোকলৈ আহিছোঁ আপোনালোক ক'ৰ পৰা আহিছে কোন জিলাৰ আমি যোৰহাট জিলাৰে হয় হয় গৃহস্থ এই অধিৱেশনৰ গৃহস্থ ভকত বৈষ্ণৱক আদৰিছে গতিকে কি বাৰ্তা দিব বিচাৰিব আমি সকলোকে আমাৰ 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ সকলোকে আমি সকলোকে সেৱা আগবঢ়াই আছোঁ সেৱা বাহিনী কেইবাজনৰ কোনো আৰু ইয়া কিছু কাৰিকৰী বিজুতি হৈছে কিন্তু আমি পৰিৱেশ দেখুৱাইছোঁ যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰ এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে বিভিন্ন প্ৰান্তৰ পৰা আহি ভকত বৈষ্ণৱসকলে এই পৰিৱেশৰ আধ্যাত্মিক পৰিৱেশৰ তাত সূচনা কৰিছে আৰু আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন হিলদল ভাঙি সোণাৰাম চুতীয়া ক্ষেত্ৰলৈ আহিছে ভকত বৈষ্ণৱসকল জাতীয় সাজপাৰ পৰিধান কৰি যুৱক যুৱতীৰ পৰা পুৰুষ মহিলা সকলোৱে আহি সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰিছে যোৰহাটত অধিৱেশনস্থলীত বাহৰ পাতিছে 12,000ৰো অধিক সেৱক সেৱিকাই হৰিনামৰ ধ্বনিৰে আধ্যাত্মিক ক্ষেত্ৰলৈ পৰিণত হৈছে সোণাৰাম চুতীয়া ক্ষেত্ৰ 1200 বিঘা মাটিকালি সামৰি অনুষ্ঠিত অধিৱেশনস্থলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয় শিবিৰ আৰু 800খন বিভিন্ন বিপণী স্থাপন কৰা হৈছে অধিৱেশনস্থলীত ভকত বৈষ্ণৱৰ বাবে বহু কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আমি যদি পোনপটীয়া সম্প্ৰচাৰ যদি আমি পাই আছো তেনেহলে আমি পুনৰ যাম জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুঞ্জন আমি পৰিৱেশ দেখুৱাইছোঁ আৰু এই পৰিৱেশত মই ইতিমধ্যে কৈছোঁ যে আধ্যাত্মিকতাৰ এই যে বৰষুণ সকলোৱে বৰষুণ জাগত তিতিবলৈ চেষ্টা কৰিছে অকণমান যদি দিহানাম আমি আৰু শুনিবলৈ পাওঁ ইতিমধ্যে আপোনালোকে পৰিৱেশন কৰি আছে কিন্তু আৰু অকণমান যদি আমি নাম শুনিবলৈ পাওঁ দিহানামৰ বহুত ধুনীয়া পৰিৱেশন কৰিছে তেখেতসকলে আমাৰ সেৱক সেৱিকাসকলে অনাগত আমি আৰু 3 দিন আছে আমি পূৰ্ণদমে লাগি আছোঁ যোৰহাট জিলা সেৱা বাহিনীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ সকলো জিলাকে অকণমান যদি নাম আৰু শুনিবলৈ আমি পাওঁ তোমাৰ লীলা গোটেই ৰাতি ভকতক নামেৰে মহিলা কিনো সেই স্থানে যাম বোলে নিজ গুৰু বলা শংকৰদেৱ তোমাৰ লীলা ৰাতি ভকতৰ নামেৰে এয়া হৈছে সন্মুখভাগৰ পৰিৱেশ আৰু তোৰণৰ ভিতৰলৈ ফটো সাংবাদিক শশাংক গগৈয়ে দেখুৱাব যে কেৱল মানুহ আৰু মানুহ আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহিছে যিসকল ভকত বৈষ্ণৱ ইয়ালৈ আহিছে তেওঁলোকে ইতিমধ্যে শিবিৰত প্ৰৱেশ কৰিছে বা শিবিৰ যিহেতু আজি মুকলি হৈছে গতিকে সেই শিবিৰত তেওঁলোকে আহি নিজৰ আসন তেওঁলোকে গ্ৰহণ কৰিছে আৰু তেওঁলোকক আদৰিবলৈ এইসকল যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে দিনে নিশাই অৰ্থাৎ পুৱাৰে পৰা তেওঁলোকে শাৰী পাতি এনেধৰণে নাম পৰিৱেশন কৰিছে বৰগীত পৰিৱেশন কৰিছে আৰু কেইগৰাকীমান যুৱতীয়ে বৰগীত যিহেতু আমি তেওঁলোকৰ ওচৰলৈ অকণমান যাম যোৰহাট যিহেতু তেওঁলোক গৃহস্থ আৰু আয়োজক এই আয়োজকসকলে কেনেধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে ইতিমধ্যে কালি শেষ প্ৰস্তুতি তেওঁলোকৰ প্ৰস্তুতি প্ৰায় শেষ হৈছে আৰু আজি ভকত বৈষ্ণৱ যিহেতু আদৰিছে আমি যিহেতু কিছু সময়ৰ পূৰ্বে আপোনালোকে বৰগীত পৰিৱেশন কৰি থকা শুনিছিলোঁ যদি বৰগীত অকণমান পৰিৱেশন কৰে তেতিয়াহ'লে আমি দৰ্শকসকলক আমি শুনাব পাৰিম আমি বৰগীত কোনোবাই গাব বা কোনোবাই দিহানাম গাব বৰগীতকে গাব करू तेरा नारायण काहे भक्ति करू तेरा मेरी पा मोरू
तेरी काया कृष्ण ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে আধ্যাত্মিকতাৰ এই পৰিৱেশটোত সেৱা বাহিনীৰ এইসকল প্ৰতিনিধিয়ে তেওঁলোকে দিনে নিশাই ভকত বৈষ্ণৱক আদৰিবৰ বাবে সাজু হৈছে আৰু বিভিন্ন সমিতি অভ্যৰ্থনা সমিতি আছে খাদ্য সমিতি আছে প্ৰচাৰ উপ সমিতি আছে সকলোতে তেওঁলোকে যিমানখিনি পাৰিছে নিজৰ সেৱা আগবঢ়াই আহিছে আৰু আমি সেই পৰিৱেশবোৰ দেখুৱাই গৈছোঁ ৰাস্তাৰ পৰা একেবাৰে মূল তোৰণলৈকে খাদ্য য'ত ভোজনালয়ৰ পৰা বিপণীলৈকে আমি সকলোখিনি পৰিৱেশ আমি দেখুৱাই গৈছোঁ অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোক আমি যোৰহাট জিলাৰ কেনেধৰণে গতিকে ভকত বৈষ্ণৱক কেনে আদৰিছে এতিয়ালৈকে কিমান মানুহ হোৱা বুলি আপোনালোকে হয় কৌস্তৱ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আমাৰ সতীৰ্থ উজনি অসমৰ ব্যুৰো কৌস্তৱমণি কাকতিয়ে যোৰহাটৰ পৰা দেখুৱালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কিছু মুহূৰ্ত আমি পৰৱৰ্তী বুলেটিনতো পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকক পুনৰ অধিৱেশনস্থলীলৈ লৈ যাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা